Hello everyone. মনটো বহুত বেয়া মোৰে নহয় সকলোৰে বেয়া অকনমান বলো পূজা বুলি কিবা নহয় চুলিখিনি কাটো বুলি আহিলো কামে কৰা নাই ফেসবুকত আসলতে মই নহয় সকলোৱে কৰা নাই কিয়নো সবৰে মন বিলাক বেয়া জুবিনদাক লৈ কিন্তু কৰিব লগাখিনিটো কৰিবই লাগিব খাবই লাগিব হয় মই এটা মানে বিশ্বাস কৰো যে আমাৰ মামায়ে সকলো ঠিক কৰি দিব বুলি বিশ্বাস কৰিছো তাৰছত আজি পৰা ভাবিছো তাকে অকনমান ভিডিও কাম কৰিম তাৰছত আজি অকনমান ওলাই আহিলো এইখন দোকান ইয়াতে মই আহি থকা হয় ভিডিও কৰা নহয় ভিতৰত আছে আহিলক ফুধু কি কৰিলে ভাল হয় ভাল হ'ব চুলিখিনি বলো কাটি দিও অকনমান ভাবিলো চুলি কাটো কিন্তু বয় খুব বেয়া পাইছে মোৰ চুলিখিনি ভাল লাগে বোলে মানে পইচাটোতকে চুলিটো বেছি গুৰুত্ব দিছে যে চুলিখিনি কাটিব নালাগে একদিন মন খুবে বেয়া বো কেনেকুৱা গম পাইছো বৰু সাগে বেয়া কেনেকুৱা লাগিছে কেও কেনেকুৱা অৱস্থাত পাইছাহি তুমি সঁচাই বেয়া লাগে আসলতে এইকেইটা দিনত দোকানত এনেকুৱা হৈ নাথাকে কিন্তু আগতে পূজা বুলি হয় এইকেইটা দিনত আগতে মোৰ এনেকুৱা হয় ৰাতি 9টা বাজে কেতিয়াবা দোকান বন্ধ কৰোঁতে আসলতে কি জানে নকৰিলেও নহব নেখালেও নহব মানুহে আসলতে বাস্তৱটো স্বীকাৰ কৰিব লাগিব হয় এতিয়া কিছুমানে ধৰিলো আমি ফটো এখন দিলো বা ভিডিও এটা দিলো বুলি কিছুমানে এনেকুৱাকে মানে বেয়া মন্তব্য কৰে আসলতে বেয়া মন্তব্য কৰাটো সেইটো উচিত নহয় কিয় কৈছো আমি মৰাজনৰ লগত আমি মৰি যাব নোৱাৰো প্ৰথম কথা সেইটো আমি তেওঁ যিখিনি কৈ গল আমি সেইটো সদায় আমাৰ মনত ৰখিবই অবভিয়াছলি ৰব কাৰণ প্ৰতি ঘৰে ঘৰে প্ৰতিটো সময়তে আমি তেখেতৰ গান শুনিয়ে থাকো হয় সুখটো শুনো দুখটো শুনো সেইটোৱে আৰু সেই বুলি যে এতিয়া কিছুমানে এনেকুৱা কিছুমান কৰিছে মৰিছে সিহঁতৰ মাক দেউতাক আছে হয় এতিয়া সিহঁতে যে মৰি গৈছে মাক দেউতাক খাল কাৰণে জীয়াই থাকিব কিছুমান বাস্তৱ কথা মানুহে স্বীকাৰ কৰিব লাগে সেইদিনাখন মই এজনক কমেণ্ট বক্সত দিছো যদি পাৰা কিবা এটা ভাল কৰা তেখেতৰ কাৰণে কিবা এটা ত্যাগ কৰা মত ত্যাগ কৰ তহঁতে যদি পাৰ কমেণ্ট ৰিপ্লাই নিদিলে আৰু বাস্তৱটো সদায় স্বীকাৰ কৰিব লাগে হয় দুখ পাওঁ আবেগিক হৈ যাওঁ কিন্তু আজি এতিয়া আপুনি এখন দোকান যদি নচলে আপোনাৰ ফেমিলিটো অকমান হলে অসুবিধা এটা হ'ব অবভিয়াছলি হ'ব এতিয়া এইকেইটা ছিজনতে এতিয়া ধৰি লওক মই দোকানত 15,000 মান টকা বেছি আগতেতো 20-30,000 টকা উঠাই দিওঁ 15,000 মান টকা মাল উঠালো এতিয়া মোৰ একোৱে যোৱা নাই এতিয়া পইচাটো সোমাই গ'ল নে মোৰ মই যে এই কাপোৰখিনি চিলাই আছো সেইখিনিৰ কাৰণে মই ধৰি লোৱা কিবা এটা পাই আছো এতিয়া কিছুমান চেণ্টাৰ দোকানবিলাক কোটি মাল ভৰাই থৈছে কিমানখিনি ক্ষতি হৈ গৈছে আপুনি দোকান খুলিছে বুলি যে আপুনি যে এইটো যে তেওঁ যে পাহৰি গৈছে তেনেকুৱা নহয় আবেগটো সম্পূৰ্ণ নিজৰ ঠাইত আৰু বাকী বিবেকে যিখিনি কাম আমি কৰি থাকো সেইখিনি সম্পূৰ্ণ নিজৰ ঠাইত সদায় নিজে সঠিক ঠাইত থাকিব লাগিব এদিনে আবেগক প্ৰশ্ৰয় দিয়ে যে কামখিনি কৰি যাওঁ সেইটো নহয় আপুনি এতিয়া কি ভাবে উচিত বিচাৰ কৰিবনে চাগে মোৰ মামাৰ ওপৰত যথেষ্ট বিশ্বাস আছে তেওঁ ঠিক কৰি দিব বুলি মই মানে কিন্তু এতিয়া ঠিক কৰি দিব বুলি মানে এতিয়া কেনেকেনো বিশ্বাস কৰিম বিশ্বাস এতিয়া বৰ্তমান কাকোৱে কৰিব পৰা নাই তেওঁ মানে কি জানে এই 3-4 দিনত তেওঁৰ লগত যেনেকে ধৰি লওক লাগি থাকিলে ধৰি লওক সেইখিনিক চাই পেলাই তাৰ ছিংগাপুৰৰ পৰা যেনেকে হিচাপে মুখ্যমন্ত্ৰী হিচাপে তেওঁ ঠাইত বেলেগ এজন হোৱা হৈ লাগিলেহেঁতেন তেওঁ অসমৰ কাৰণে যিখিনি কৰি থৈ গৈছে নিজৰ কথা নাভাবি অসমৰ কাৰণে যিখিনি কৰিছে মুখ্যমন্ত্ৰী হিচাপে অকল হিমন্ত বিশ্ব শৰ্মা বুলিয়ে নহয় মানুহে আচলতে এইটো ভুলকে বুজি আছে যে ইমানখিনি কৰিছে ইমানখিনি হেৰি কৰিছে কিন্তু বেলেগ এজন হোৱা হৈ সেইখিনিয়ে কৰিলেহেঁতেন হয়নে নহয় তুমি নিজে ভাবি চোৱা হয়নে বাৰু তেওঁ যথেষ্টখিনি কৰিছে তাৰ কাৰণে আমি ধন্যবাদ দিব লাগিব বাকীখিনিহে মেইন এতিয়া যিখিনি কৰিব লাগিব সেইখিনিহে মেইন এইখিনি চাই কম আৰু মন্তব্যখিনি মানে ইয়াৰ পিছৰখিনি কম যে তেওঁ মানে কি ন্যায় কৰিলে আমাৰ বাবে কিয় ইমান দিন নালাগে নাই কিহৰ কাৰণে ইমানখিনি সময় দি আছে প্ৰত্যেকৰে মানুহৰ মনত এইটো প্ৰশ্ন সেইকাৰণে এতিয়া আস্থা হেৰুৱাই পেলাইছে এই যে তেওঁ যে তাত যে ঢুকালে দায়ী কোন বুলি ভাবে ছিংগাপুৰতো নৰ্থ ইষ্ট প্ৰগ্ৰাম পাতিছে ছিংগাপুৰত কেইটা নৰ্থ ইষ্টৰ মানুহ আছে প্ৰথম পইণ্টটো সেইটো হয়নে তাৰপৰি যিকেইজন গৈছিল এতিয়া যিকেইটা ভিডিঅ' ধৰি লও আহি আছে যিকেইটা ভিডিঅ' আমি স্পষ্ট দেখি আছো যিটো চিটুৱেশ্যনত পানীত নামিছিল এইটো সিদ্ধাৰ্থ শৰ্মা যেতিয়া পানীত সাঁতুৰি থাকে কোনোবা এটা পিছফালৰ পৰা কয় যাও পিছে যা বা ওচৰলৈ যা কিন্তু এনেকে কয় মানে নালাগে কোনোবা মৰিলেও মৰক সিহঁতৰ মানে এনজয়মেণ্টটো মেইন সিহঁতে এখন নেদেখা ঠাই দেখিছে সিহঁতে মানে এনজয়মেণ্ট পুৰা এনজয় সিহঁতে ক'ব নোৱাৰা হৈ আছে মানে সিহঁতে কাক লৈ গৈছে আচলতে সিহঁতকো দৰমহা দি ৰাখিছে আচলতে পইচাটো মেইন সিহঁতে পাই আছে ন সিহঁতে পাই আছে সিহঁতৰ কাৰণে একো মেটাৰ নকৰে
মেইন কথা সেইটো কোনোবা মৰক জিয়ক সিহঁতৰ কাৰণে মেটাৰ নকৰে আৰু এটা সন্দেহ এতিয়ালৈকে পষ্টমৰ্টম ৰিপৰ্টটো মানে অহা নাই আৰু এটা সন্দেহ যে খাদ্যত বিষ মিলোৱা কথাটো কিমান দূৰ সত্য সেইটো এতিয়া ন্যায় বিচাৰ কৰিব তেওঁ সিদ্ধাৰ্থৰ দায়িত্ব বেছলি দায়িত্ব আছিল আৰু শ্যামকান্ত মহন্তৰ দায়িত্ব আছিল তেনেকৈ নহয় যে অসম নহয় অসমখন নহয় অসমৰ চুকে কোনে জুবিন দাই চব চিনি পায় কথাটো কৈছোঁ ছিংগাপুৰ বেলেগ এখন ঠাইত সিহঁত তাৰ ৰেছপনচিবিলিটি নিছিলে কি কি দায়িত্ব পালন কৰিলে কিন্তু বিজনেছ মিটিঙত বিজি কমচে কম সিমানখিনি খেয়াল ৰাখিব লাগিছে ক'ত গৈছে কি কৰিছে সেইখিনি খেয়ালটো ৰাখিব লাগিছিল তেওঁ অসুস্থ বুলিতো তেওঁলোকে ভালকৈ জানে ডক্টৰৰ পৰামৰ্শ ভালকৈ জানে তাৰপিছত কিয় লৈ গ'লো অসুস্থ মানুহজনক প্ৰথম দায়ী সিহঁতকে বুলি ক'ব লাগিব নহয় জানো সিহঁতেতো বেছলি ৰেছপনচিবিলিটি আছে সিহঁতে মুঠতে সিহঁতে দায়ী সেইটোৱে সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মা সম্পত্তি পাহাৰ গঢ়িলে জুবিন দাই ইমানখিনি কৰা নাই সি কিমান সি এটা অনা অসমীয়া ভাবি চোৱা আৰু মই এটা কথা বুজি নাপাওঁ আমাৰ অসমীয়াবিলাকে আচলতে এই যে বাহিৰৰ কিছুমানক খুব বেছি প্ৰাধান্য দিয়ে আৰু তাৰ কাৰণে আজি অসমীয়াৰ কেইটা দোকান আছে মাৰোৱাৰী কেইটা দোকান আছে তুমি আমাৰ নগাখনতে চোৱা ব্যৱসায়িক ভিত্তিক আমাৰ অসমীয়া কেইটা ব্যৱসায় চলাব পাৰিছে মাৰোৱাৰীয়ে কিমান কোটি টকাৰ ব্যৱসায় চলাই আছে তাকে যোৱাকালিৰ পৰা মানে অকণমান নিজকে মানে নিজৰ কথা মানে অকণমান যিহেতু ন্যায় পাব বুলি মানে আস্থা এটা ৰাখি পেলাই কালি এনেকৈ কাম কৰা গৈছে আজি বোলো ন্যায় অকণমান ওলাই আহোঁ তাৰপিছত এনেকৈ বুলি ভাবিলোঁ কামত লাগি যাওঁ দিয়ক চাদৰখন লৈ স্কুলত বৰ লগত বহুত কথা পাতিলোঁ এয়া হ'ল আৰু এতিয়া ঘৰলৈ যাম ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ বাই বাই